ছাত্ৰ-ছাত্ৰীসকল, যোৱাবাৰ মই কলা বিষয়ৰ পাঠটো তোমালোকক পঢ়াইছিলোঁ। এতিয়া তাৰ বাকী অংশ উদ্ভিদ কলাৰ বিষয়ে পঢ়ালোঁ। আমি দুবিধ কলা পাইছোঁ, প্ৰাণী কলা আৰু উদ্ভিদ কলা। উদ্ভিদ কলাৰ বিষয়ে আগতে মই আলোচনা কৰিছোঁ। এতিয়া বাকী থকা অংশটো মই তোমালোকক আজি পঢ়াম বুলি আহিছোঁ। এতিয়া আজিৰ পাঠটি হৈছে প্ৰাণী কলা। এতিয়া প্ৰাণী কলা প্ৰধানকৈ 4 প্ৰকাৰ। আচ্ছাদক কলা, সংযোজক কলা, পেশী কলা আৰু স্নায়ু কলা। এতিয়া মই তোমালোকক এখন চাৰ্টৰ সহায়ত দেখাবলৈ লৈছোঁ আমি কেনেকৈ ভাগ কৰোঁ। প্ৰাণী কলাসমূহক প্ৰধানকৈ 4টা ভাগত ভাগ কৰা হৈছে। আচ্ছাদক কলা বা এপিথেলিয়েল টিস্যু, যিয়ে অংগবিলাক শৰীৰত থকা সকলো অংগক এই আচ্ছাদক কলাই আৱৰি ৰাখে। এতিয়া এপিথেলিয়েল মানে হৈছে এপিডাৰ্মিছ, বহি আৱৰণটো থকা কলাবোৰেই হৈছে এপিথেলিয়েল টিস্যু। এতিয়া চোৱা, তাৰপিছতে হ'ল সংযোজক কলা, যিবোৰ কলাই আমাৰ শৰীৰৰ সকলো অংগক সংযোগ স্থাপন কৰে। এতিয়া ইয়াৰ বিষয়ে আমি বহলকৈ পিছত আলোচনা কৰিম। এতিয়া পেশী কলা, তাৰপিছতে আহিলে পেশী কলা, মাস্কুলাৰ টিস্যু, তাৰপিছতে হ'ল স্নায়ু কলা। এই কলা প্ৰথমে চাওঁ আমি আচ্ছাদক কলা। আচ্ছাদক মানে হৈছে আৱৰণী কলা, তাক আমি আৱৰণী বুলিও ক'ব পাৰোঁ। প্ৰথম আচ্ছাদক কলাবিধ হৈছে সৰল ছটিয়া আচ্ছাদক। এতিয়া সৰল ছটিয়া আচ্ছাদক ইংলিছত কোৱা যায় চিম্পল স্কুৱামাছ এপিথেলিয়াম। এতিয়া তাৰপিছতে হ'ল ঘনাকৃতিৰ আচ্ছাদক কলা, কিউবইডাল এপিথেলিয়াম। স্তম্ভাকৃতিৰ আচ্ছাদক কলা, চিলিয়াযুক্ত, ইয়াত চিলিয়া আছে। চিলিয়া মানে হৈছে কিছুমান সৰু সৰু নোমৰ দৰে অংশ এই স্তম্ভাকৃতিৰ আচ্ছাদক কলাবোৰত পোৱা যায়। তাৰপিছতে হ'ল স্তৰীভূত ছটিয়া আচ্ছাদক কলা। ই স্তৰীভূত মানে হৈছে কি, এই কেইবাটাও এককোষী কোষৰ দ্বাৰা এই কলাবিধৰ গঠিত হৈছে। কেইবাটাও স্তৰত লগ হৈ পেলাই স্তৰীভূত আচ্ছাদক কলাবিধ হৈছে। তাৰপিছতে আমি চাওঁ সংযোজক কলা। সংযোজক কলা বুলি ক'লে যিয়ে কি কৰে, দেহৰ প্ৰতিটো অংগৰ লগত যোগাযোগ স্থাপন কৰে, সি হৈছে সংযোজক কলা। এতিয়া চাওঁ আমি, এতিয়া তেজ এবিধ সংযোজক কলা। ই কি কৰে, শৰীৰৰ প্ৰতিটো কোষৰ লগত ইয়াৰ সংযোগ স্থাপন হয়। অস্থি মানে হাড়। অস্থি নহ'লে অস্থিৰে কি সৃষ্টি কৰে, কংকাল সৃষ্টি কৰে। অস্থি আৰু উপাস্থিক আমি কংকাল কলা বুলিও ক'ব পাৰোঁ। এতিয়া সংযোজক কলা তেজ, অস্থি, উপাস্থি, টেণ্ডন, লিগামেণ্ট, এৰিঅলাৰ কলা আৰু মেদ কলা। এতিয়া আমি চাওঁ, তেজ হৈছে তৰল সংযোজক কলা। অস্থি, উপাস্থি ই হৈছে কংকাল কলা। তাৰমানে অস্থি আৰু উপাস্থিয়ে কি কৰিব পাৰে, কংকাল গঠন কৰে। আমাৰ দেহৰ কংকালটো অস্থি আৰু উপাস্থিয়ে গঠন কৰে। টেণ্ডন, লিগামেণ্ট, এৰিঅলাৰ কলা, এইবোৰক আমি অহিয়া সংযোজক কলা বুলি ক'ব পাৰোঁ। ফাইব্ৰাছ কানেক্টিভ টিস্যু, তাৰমানে এইবিলাক কেনেকুৱা, প্ৰতিটো কলাতে কি আছে, আহৰ দ্বাৰা গঠিত। এতিয়া আমি চাওঁ অন্য এখন চাৰ্টৰ সহায়ত আমি। এতিয়া চোৱা, এই চাৰ্টখনত মই কিছুমান আচ্ছাদক কলা, বিভিন্ন প্ৰকাৰৰ কলাৰ মই ইয়াতে ছবি তোমালোকক দেখুৱাবলৈ আনিছোঁ। এতিয়া চোৱা, আচ্ছাদক কলা, এই কলাখিনি দেখিলে গম পাবা ই হৈছে একেবাৰে সৰল এককোষী কোষৰ দ্বাৰা এই কলাবিধ গঠিত। গতিকে এই কলাবিধৰ ইমানেই পাতল যে ইয়াৰ মাজেৰে অতি সহজে বায়ু অহা যোৱা কৰিব পাৰে। কাৰ্বন ডাই অক্সাইড, অক্সিজেন ইয়াৰ মাজেৰে অহা যোৱা কৰিব পাৰে। এতিয়া হাওঁফাওৰ বায়ুথলী, তোমালোকে জানা, হাওঁফাওৰ বায়ুথলীত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ বিনিময় হয়। গতিকে ইয়াৰ মাজেৰে অতি সহজে বাহিৰৰ পৰা অহা আমাৰ ৰক্তনলিকাই কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ বায়ুথলীলৈ গুচি যায় আৰু তাৰ পৰা অক্সিজেন আকৌ সেই ৰক্তবাহিকাই লৈ আহে। গতিকে ৰক্তবাহিকাৰ আৱৰণীখনো আচ্ছাদক কলাৰ দ্বাৰাই গঠিত, ই যাতে সহজে গেছৰ আদান প্ৰদান কৰিব পাৰে।
তাৰোপৰি মুখৰ ভিতৰৰ ফালে থকা আমাৰ আৱৰণখন খাদ্যনলী ইছ'ফেগাছৰ মাজত অংগৰ ভিতৰৰ আৱৰণখন এই আস্বাদক কলাৰ দ্বাৰা গঠিত। এই আৱৰণখনকে কোৱা হয় চুতীয়া আস্বাদক। তাৰপিছতে চোৱা, এইখন হ'ল ঘনাকাৰ আস্বাদক কলা বা কিউবয়েডেল এপিথেলিয়েল টিচু। কিউবয়েডেল মানে কি? ঘনাকাৰ মানে হৈছে কি ঘনকৰ নিচিনা বক্স টাইপ ঘনকৰ নিচিনা কি আছে ইয়াত কোষবোৰ আছে। এই ঘনকৰ নিচিনা হোৱাৰ কাৰণে ইহঁতে গ্ৰন্থি কলাবিলাক এই আৱৰণখনত থকা কোষবোৰেই হৈছে গ্ৰন্থি কলা। ইহঁতৰ কোষবোৰ গ্ৰন্থিলৈ ৰূপান্তৰিত হৈ তাত কি হয় গ্ৰন্থিৰ একোটা গ্ৰন্থিৰ সৃষ্টি কৰে। গতিকে লালুটি গ্ৰন্থি বৃক্কনলিকাৰ ভিতৰত থকা আস্বাদক কলা এইবিধ কলাৰ দ্বাৰা গঠিত। তাৰপিছত আমি চাওঁ স্তম্ভাকৃতিৰ আস্বাদক কলা। এইটো দেখিছা, এইটো স্তম্ভটোৰ নিচিনা দীঘল কোষবোৰ কেনেকুৱা হৈছে স্তম্ভটোৰ নিচিনা। আৰু ইয়াৰ মূৰত কি আছে চিলিয়া আছে। চুলি সৰু নোমৰ দৰে এই অংশবোৰক কোৱা হয় চিলিয়া। এই চিলিয়াবোৰ থকাৰ কাৰণে এইবোৰ থাকে ক'ত? ভিল্লাই মানে আমাৰ যিবোৰ খাদ্যনলীৰ অন্তত ক্ষুদ্ৰান্তত কি থাকে? ক্ষুদ্ৰান্তত কিছুমান ভিল্লাই আছে, যিটো ভিল্লাই ক্ষুদ্ৰান্তৰ বেৰত কিছুমান পাখোৱা মই তোমালোকক এটা ছবিটো আঁকি দেখুৱাওঁ ৰ'বা। ভিল্লাইটো কেনেকুৱা বস্তু? এইটো ক্ষুদ্ৰান্তৰ বেৰ এখন এনেকুৱা। এই আঙুলি নিচিনাৰ এই প্ৰবৰ্ধবোৰক কোৱা হয় ভিল্লাই। ইয়াৰ মাজেৰে যেতিয়া পাচন হোৱা খাদ্য পাৰ হৈ যায়, ইয়াত থকা ৰক্ত কেশিকাই কি কৰে? এইবিলাক শুহি লয়। গতিকে এই ভিল্লাইবোৰ এই ধৰণৰ কলাৰ দ্বাৰা গঠিত। এই আস্বাদক স্তম্ভাকৃতিৰ আস্বাদকৰ এই ভিল্লাইবোৰত কি আছে? স্তম্ভাকৃতিৰ আস্বাদক কলাৰ দ্বাৰা গঠিত। কাৰণ এই কোষবোৰৰ মূৰত কি আছে? চিলিয়া থকাৰ কাৰণে কি হয়? ই বাৰে কি হয় একেটা নিৰ্দিষ্ট দিশতে ইয়াৰ মাজেৰে দ্ৰব্যৰ পৰিবহণ ঘটিব পাৰে। গতিকে চিলিয়া ক'ত থাকিব? শ্বাসনলীত থাকিব। ইয়াৰ উপৰিও ভিল্লাইৰ উপৰিও ক'ত থাকে? শ্বাসনলীত থাকে। তাৰপিছতে হ'ল স্তৰীভূত আস্বাদক কলা। এই স্তৰীভূত, এতিয়া তোমালোকে ছবিটো দেখিলে গম পাইছা স্তৰীভূত মানে কি? ইয়াত কি আছে? কেইবা লাইনো কি আছে? এককোষী কলা স্তৰ হিচাপে ইয়াত জমা হৈ এখন কি হৈছে? আৱৰণৰ সৃষ্টি হৈছে, ডাঠ এখন আৱৰণ সৃষ্টি হৈছে। এতিয়া আমাৰ ছাল এই ধৰণৰ কোষেৰে এইখন আস্বাদক কলাৰ দ্বাৰা আমাৰ শৰীৰৰ ছালৰ গঠন হৈছে। সেইকাৰণে আমি সহজে আঘাত নাপাওঁ। দুখ পালেও আমাৰ সহজে আমাৰ মাংসপেশীৰ একো অনিষ্ট হ'ব নোৱাৰে, যাৰ কাৰণে আমাক কি কৰি আছে? ছালে সহায় কৰি আছে। তাৰপিছতে আমি চাওঁ সংযোজক কলা। আমি দেখা পাইছা এইটো হৈছে হাড়, অস্থি। এইফালে চাওঁ উপাস্থি। অস্থি আৰু উপাস্থিক আমি আগতেই কৈ আহিছোঁ, ই হৈছে কংকাল কলা। ইয়াতে আকৌ দেখিছোঁ কিছুমান ফাইবাৰ, এইবিলাক চাওঁ কিছুমান দেখা পাইছোঁ, এই টেণ্ডন। আৰু ইফালে এইটো দেখিছোঁ লিগামেণ্ট। এতিয়া হাড়, অস্থি, উপাস্থি, টেণ্ডন, লিগামেণ্ট, এৰিঅলাৰ কলা, মেদ কলা বা এডিপ'জ টিচু, আৰু ইফালে তেজ। এই আটাইকেইটা হৈছে সংযোজক কলা। এতিয়া আমি প্ৰথমে তেজৰ কথাই আহোঁ। এতিয়া সংযোজক কলাৰ বৈশিষ্ট্য কি কাৰণে ইহঁতক সংযোজক কলা বুলি কোৱা হয়? আমি আগতে পাই আহিছোঁ যে ই কি কৰে? শৰীৰৰ প্ৰতিটো কোষৰ লগত, এই প্ৰতিটো অংগৰ লগত তেজে কি কৰে? যোগাযোগ স্থাপন কৰে। তাৰোপৰি সংযুক্ত কলাৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল ইয়াত থকা আধাৰ দ্ৰব্য। প্ৰতিটো সংবহন কলাতে কি আছে? এবিধ আধাৰ দ্ৰব্য আছে, আৰু এই আধাৰ দ্ৰব্যত কোষবিলাক উপঙি থাকে। এতিয়া ধৰি লৈছোঁ এইখিনি হ'ল আধাৰ দ্ৰব্য, মাজৰ এই অংশবোৰ, আৰু ইয়াত থকা এইবোৰ হ'ল কোষ। এতিয়া তেজত
তিনি প্ৰকাৰ কোষ থাকে, লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু প্লেটিলেট। লোহিত ৰক্তকণিকাত হিমোগ্লোবিন থাকে, হিমোগ্লোবিনে আমাক অক্সিজেন সৰবৰাহ কৰাত সহায় কৰে, আৰু শ্বেত ৰক্তকণিকাই আমাৰ শৰীৰৰ প্ৰতিৰক্ষাত কাম কৰে, আৰু প্লেটিলেটে তেজ গোট মৰাত সহায় কৰে। আৰু আমি ইয়াৰ বিষয়ে বহলভাৱে ক্লাছ 10তহে আলোচনা কৰিম তেজৰ বিষয়ে। এতিয়া আমি চাওঁ অস্থি বা হাড়। ঠিক তেনেকৈ অস্থি বা হাড়ো এবিধ সংযোজক কলা, কাৰণ তেজ হৈছে তৰল সংযোজক কলা, কাৰণ ইয়াৰ আধাৰ দ্ৰব্যবিধ হ'ল প্লাজমা। এই প্লাজমাবিধ হৈছে জুলীয়া। ইয়াত বেছিভাগ পৰিমাণে কি আছে, প্লাজমাত পানী বেছি আছে, সেইকাৰণে কি হৈছে তৰল পদাৰ্থ। আনহাতে অস্থিৰ কোষবোৰ দেখিছানে, এইবোৰ হৈছে অস্থিৰ কোষ, আৰু এই মাজৰ খালী ঠাইবোৰ এইবোৰ হৈছে আধাৰ দ্ৰব্য। এতিয়া অস্থিৰ আধাৰ দ্ৰব্যত কেলছিয়াম ফচফেট নামৰ এবিধ কি আছে দ্ৰব্য থাকে, সেইকাৰণে আমাৰ হাড়বোৰ কেনেকুৱা হয়, কঠিন হয়। কেলছিয়াম ফচফেট থকাৰ কাৰণে হাড়বিলাক কঠিন হয়। তাৰপাছতে চাওঁ আমি এইটো হৈছে উপাস্থিবোৰৰ কি নাথাকে, এইবোৰত কিন্তু কি আছে, ইয়াৰ মাজে মাজে ৰক্তকেশিকা সোমাই থাকে হাড়ৰ মাজত, কিন্তু উপাস্থিত ৰক্তকেশিকা নাথাকে। এবিধ হায়েলিন নামৰ এবিধ কি আছে, আধাৰ দ্ৰব্য আছে, আৰু এইবোৰ হৈছে অস্থি কোষ। এতিয়া এই অস্থি কোষবোৰ ক'ত থাকে, যেতিয়া আমাৰ হাড়বোৰ ধৰা দুডাল হাড়, এইটো এডাল হাড়, ধৰ মই আঁঠুৰ হাড়টোৰ কথাই কৈছোঁ, এই হাড় দুডাল যোৰা লাগিছে, এই মাজৰ অংশত থকা এই কোমল দ্ৰব্যবিধেই হ'ল উপাস্থি। আমাৰ এতিয়া নাকত থকা এইটো হৈছে উপাস্থি। তাৰপিছতে চাওঁ আমাৰ টেণ্ডন আৰু লিগামেণ্ট। টেণ্ডন আৰু লিগামেণ্টৰ কথা ক'বলৈ যাওঁতে এতিয়া তোমাৰ হাড়বিলাক আমাৰ শৰীৰত কিমান হাড় আছে, এই হাড়ক যোৰা লগোৱা যিবিধ অহিয়া সংযোজক, ইয়াক আমি অহিয়া সংযোজক বুলি পাই আহিছোঁ। ই সূতাৰ নিচিনা, গতিকে এই অহিয়া সংযোজকবিধ লিগামেণ্ট, যি হাড়ক যোৰা লগাব পাৰে। লিগামেণ্ট তাৰমানে বোন লিগামেণ্ট বোন, BLB, বোন লিগামেণ্ট বোন, এনেকুৱা এটা আমি মনত ৰাখিবলৈ তোমালোকে এইটো এনেকৈ মনত ৰাখিব পাৰা, বোন লিগামেণ্ট বি। গতিকে বনক যি যোৰা লগাই তাক আমি কি বুলি কওঁ, লিগামেণ্ট। আকৌ আমাৰ হাড়ৰ লগত মাংসপেশী কোনে সংযোগ ঘটায়, যোৰা লগাই কোনে থয়, বান্ধি কোনে ৰাখে, তাৰ নাম হ'ল টেণ্ডন। গতিকে MTB, যিয়ে মাংসপেশীক হাড়ৰ লগত যোৰা লগাই, তাক কি বুলি কোৱা হয়, টেণ্ডন। গতিকে টেণ্ডন, লিগামেণ্ট এইবিলাকো হ'ল আমাৰ কানেক্টিভ টিচু বা সংযোজক কলা। এতিয়া আমি চাওঁ এৰিঅলাৰ, আন এবিধ সংযোজক কলা, এৰিঅলাৰ টিচু। এতিয়া এৰিঅলাৰ টিচু বুলি ক'লে ই ক'ত থাকে, ই স্কিনৰ তলতে, মানে আমাৰ ছালৰ তলত কি থাকে, এৰিঅলাৰ টিচুবিধ থাকে। ইয়াত দেখিছা এইবিলাক, ই ছালৰ পৰা মাংসপেশীক কি কৰি ৰাখে, জইণ্ট কৰি ৰাখে। গতিকে ই ছালৰ তলতে থাকে। গতিকে কলাজেন নামৰ এবিধ প্ৰটিন ইয়াত সৃষ্টি হয়, যিয়ে কলাজেনে কি সৃষ্টি কৰে, ফাইবাৰ অৰ্থাৎ আঁহৰ সৃষ্টি কৰে। ই ছালৰ লগত মাংসপেশী যোৰা লগাই ৰাখে।
ইয়াত কি আছে কিছুমান চৰ্বিৰ কোষ ইয়াত থাকে তাৰপিছতে হ'ল মেদ কলা এৰিঅলাৰ টিচু মেদ কলা ইও ছালৰ তলতে থাকে ইয়াত এৰিঅলাৰ টিচুৰ কি হয় এৰিঅলাৰ কোষটো কলাবিলাক মেদ কলালৈ ৰূপান্তৰিত হয় যেতিয়া এৰিঅলাৰ কলাত চৰ্বি জমা হয় চৰ্বি থাকে তেতিয়া তাক আমি কি বুলি কওঁ মেদ কলা বুলি কওঁ এই চৰ্বিয়ে কি কৰে আমাৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি ৰাখে গতিকে আমি গম পালোঁ এতিয়া আমি কেইবিধ কলা পালোঁ সংযোজক কলা কেইবিধ পালোঁ 7 বিধ কি অস্থি উপাস্থি লিগামেণ্ট টেণ্ডন তেজ এৰিঅলাৰ কলা আৰু মেদ কলা এতিয়া আমি চাওঁ আৰু এবিধ কলাৰ বিষয়ে সেইবিধ হৈছে পেশী কলা এতিয়া পেশী কলাবিধ কি হয় মাংস পেশী আমি কি কৰিব পাৰোঁ এনেকৈ হাত কুচাব পাৰোঁ মাংস পেশীবোৰ আমি ইচ্ছা অনুযায়ী কি কৰিব পাৰোঁ সংকোচন প্ৰসাৰণ কৰিব পাৰোঁ গতিকে পেশী কলাৰ কামেই হৈছে সংকোচন আৰু প্ৰসাৰণ গতিকে সংকোচন প্ৰসাৰণ কৰিবলৈ যাওঁতে কিছুমান আমাৰ ইচ্ছামতে আমি সংকোচন কৰোঁ আৰু কিছু ইচ্ছামতে আমি সংকোচন প্ৰসাৰণ কৰিব পাৰোঁ আৰু কিছুমান আমি নজনাকৈ স্বতঃস্ফূৰ্তভাৱে কি হয় নিজে নিজে কি হৈ থাকে সংকোচন প্ৰসাৰণ হৈ থাকে এতিয়া আমি চাওঁ ইয়াত 3 বিধ আমি কি পাইছোঁ পেশী কলা পাইছোঁ 3 বিধ পেশী কলা ৰেখিত পেশী বা ষ্ট্ৰেইটেড মাসল অৰেখিত পেশী স্মুথ মাসল হৃদ পেশী কাৰ্ডিয়াক মাসল ইয়াৰে যি আমি নিজে নিজে কি কৰিব পাৰোঁ ইয়াক কোৱা হয় ঐচ্ছিক পেশী ইয়াক ঐচ্ছিক পেশী বুলিও কোৱা হয় ঐচ্ছিক বা ইংৰাজীত ভলেণ্টাৰী মাসলছ এই মাসলবিলাক আমি নিজৰ ইচ্ছা অনুসৰি হাত ভৰিত থকা এই মাংসপেশীবোৰ হৈছে ৰেখিত পেশীৰ দ্বাৰা গঠিত ইয়াক ৰেখিত বুলি কোৱাৰ কাৰণটো হ'ল কি এনেকৈ কি আছে পথালি কিছুমান কোষবিলাকত ৰেখা আছে আৰু ইয়াত কি আছে এই কোষ কেন্দ্ৰবিলাক ইয়াত মাল্টি নিউক্লিয়েটেড বহুত কোষ আছে মানে এটা কোষত কেইবাটাও নিউক্লিয়াছ থাকে আৰু ই হৈছে ঐচ্ছিক পেশী আনহাতে অৰেখিত পেশী আমাৰ শ্বাসনলিকা শৰীৰৰ ভিতৰত যিবিলাক আমি হাওঁফাওঁত থকা কোষবিলাক মাংসপেশী এইবিলাক ভিতৰৰ পেশীবিলাক যিবোৰ আমি আমাৰ ইচ্ছা নোহোৱাকৈ কি হৈ থাকে সি সংকোচন প্ৰসাৰণ হৈ থাকে তাক কোৱা হয় অৰেখিত পেশী গতিকে অৰেখিত পেশীবিলাক কি হৈছে ইনভলুণ্টাৰী মাসলছ বা অনৈচ্ছিক পেশী অৰেখিত পেশী ইয়াত আমি চাওঁ ই দেখিবলৈ কেনেকুৱা মাকুৰ নিচিনা মহুৰাটোৰ নিচিনা ইয়াৰ কোষ কেন্দ্ৰ প্ৰতিটো কোষতে এটা এটা কোষ কেন্দ্ৰ থাকে তাৰপিছতে চালোঁ হৃদপেশী আৰু এটা পেশী এই পেশীটো অলপ বেলেগ ধৰণৰ ইয়াৰ কি আছে শাখাযুক্ত দেখিবলৈ পাইছা শাখাযুক্ত ইয়াত কি আছে প্ৰত্যেকতে এটা এটা কি আছে কোষ কেন্দ্ৰ আছে প্ৰতিটো কোষতে একোটা একোটা কোষ কেন্দ্ৰ আছে আৰু ইও এবিধ অনৈচ্ছিক পেশী ই শাখাযুক্ত এক কোষ কেন্দ্ৰযুক্ত আৰু কি আছে এটা এটা ই অনবৰতে কি হৈ থাকিব পাৰে সংকোচন আৰু প্ৰসাৰণ হৈ থাকিব পাৰে হৃদপেশী এতিয়া আমি যাওঁ আমি কি পঢ়িলোঁ মাস্কুলাৰ টিচু বা পেশী কলাৰ বিষয়ে 3 বিধ পেশী কলাৰ বিষয়ে আমি কিছু কথা জানিব পাৰিলোঁ এতিয়া আমি আহোঁ 4 নম্বৰতে স্নায়ু কলাটো স্নায়ু কোষৰ দ্বাৰা গঠিত তাক নিউৰন বুলি কোৱা হয় স্নায়ু কলাটো এক বিশেষ ধৰণৰ কলা এই কি হৈছে আমাৰ যিটো মগজুত স্নায়ু কোষেৰে গঠিত একেবিধ স্নায়ু কোষেই সকলোবোৰ স্নায়ু সৃষ্টি কৰে
মগজুত থকা হওক বা সেই স্নায়ুৰজ্জুত থকাই হওক বা আমাৰ শৰীৰৰ বিভিন্ন অংগৰ লগত লগ লাগি থকা স্নায়ু কোষবোৰ চব এই নিউৰনৰ দ্বাৰাই গঠিত। এই নিউৰনটো এনেকুৱা, এইটো কোৱা হয় দেহকোষ। ইয়াৰ 2 প্ৰকাৰ প্ৰবৰ্ধ আছে, এবিধ চুটি এবিধ দীঘল। এই চুটি প্ৰবৰ্ধবিধক কোৱা হয় ডেনড্ৰাইট আৰু এইডালক কোৱা হয় এক্সন, দীঘলডালক। আৰু এই একেবাৰে মূৰটোক কোৱা হয় স্নায়ু প্ৰান্ত। মাজত কোষ কেন্দ্ৰ আছে। ডেনড্ৰাইটবিলাকৰ কাম হ'ল কি, ই বাহিৰৰ পৰা প্ৰেৰণা ইয়ালৈ কঢ়িয়াই আনে, স্নায়ু প্ৰেৰণা। ক'ৰবাত কিবা হৈছে, ধৰা মোৰ গৰম উঠিছে, আমাৰ ছালৰ স্নায়ুত থকা ডেনড্ৰাইটে তাক ইয়ালৈ লৈ আহিব দেহকোষৰ ভিতৰলৈ। দেহকোষৰ পৰা এক্সনডালে দি সেই প্ৰেৰণা ইয়ালৈ স্নায়ু প্ৰান্তলৈকে ওলাই গুচি যাব আৰু ইয়াৰ লগত লাগি থকা ওচৰতে থকা অন্য এটা স্নায়ুকোষলৈ গুচি যাব। আৰু স্নায়ুকোষবোৰ কি হয়, দীঘলীয়া হয়। দীঘলীয়া আমি আগতেই পাই আহিছিলোঁ যে কোষৰ চাওঁতে ই কেনেকুৱা, ই দীঘল আকৃতিৰ, ই 1 মিটাৰলৈকে দীঘল হ'ব পাৰে। গতিকে আমি ইহঁতৰ আৰু ইয়াৰ বিষয়ে স্নায়ুকোষে কি কাৰ্য সম্পাদন কৰে এই সকলোবোৰৰ বিষয়ে আমি আকৌ ক্লাছ 10ত পামগৈ। গতিকে ইমানতে আমি কি কৰিছোঁ, এই ক্লাছটো সামৰিছোঁ। কিন্তু তোমালোকৰ লেচনটো তোমালোকে এতিয়া ভালকৈ পঢ়িবা। এই ছবিখিনিৰ বিষয়ে এতিয়া অলপ হয়তো তোমালোকে গম পাইছা কোনে কি কাম কৰে। গতিকে এইখিনি চাই লৈ লেচনটো ভালকৈ পঢ়িলে তোমালোকে ধুনীয়াকৈ ইয়াৰ উত্তৰ কৰিব পাৰিবা বুলি মই আশা কৰিছোঁ।